সৰুকালত ভাবিছিলোঁ এনেবোৰ ঠাইও থাকে নেকি বুলি, কাৰণ এনেবোৰ ঠাই আমি দেখা নাছিলোঁ। এনেবোৰ ঠাই মাথো ফিল্মত দেখিছিলোঁ, মানে চিনেমাত দেখিছিলোঁ। আৰু ইমানেই ভাল লাগিছিল যে কেতিয়া ডাঙৰ হ'ম, ডাঙৰ হৈ এনেবোৰ ঠাইত ফুৰিবলৈ যাম, ঘূৰিবলৈ যাম। ইমানেই ধুনীয়া প্ৰাকৃতিক দৃশ্য, সঁচাই বহুত ধুনীয়া। এনেবোৰ ঠাইত গ'লে মানে মনটো এনেই ভাল লাগে, নহয়নে? আপোনালোকৰ কেনে অনুভৱ হয় এনেবোৰ ঠাইত গ'লে? মোৰতো একদম ভাল লাগে দেই। মই একদম ৰ'বই নোৱাৰোঁ এনেবোৰ ঠাই দেখিলে মানে। এদিন ওলাবই লাগিব এখন ঠাইলৈ যাবলৈ। মই যিহেতু যাব নোৱাৰিলোঁ, এখন ভিডিঅ' মোৰ আপোন মানুহে পঠিয়াই দিছিল। ইমান যে ধুনীয়া, সঁচাকেই ধুনীয়া। এখন দৃশ্য হ'ল টাৱাঙৰ। ইমান ধুনীয়া, এতিয়ালৈকে চিকমিক চিকমিক বৰষুণ পৰাৰ দৰে বৰফ পৰি আছে। আমাৰ এইফালে গৰমত অৱস্থা বেয়া, কিন্তু এইফালে চাওকচোন কিমান ধুনীয়াকৈ বৰফবোৰ পৰি আছে। মন যায় এইবিলাক ঠাইত যাবলৈ, কিন্তু কি কৰোঁ, যেতিয়া পইচা থাকে সময় নাথাকে, যেতিয়া সময় থাকে পইচা নাথাকে। কেতিয়াবা টকাৰ অভাৱে সঁচাকৈ মনটো বহুত বেয়া কৰাই দিয়ে। এইবিলাক ঠাইত যোৱাৰ হেঁপাহ কিমান যে আছে। এই জীৱনটোত যাবলৈ পাম নে নাপাম সেয়াই চিন্তা কৰিছোঁ। আপোনালোকৰ মন যায়নে এনেকুৱা ঠাইবোৰত যাবলৈ? চাওক কিমান ধুনীয়া। এই ধুনীয়া প্ৰাকৃতিক দৃশ্যক এনেকেই ধুনীয়া হৈ থাকিবলৈ সুবিধা দিব লাগে। কিন্তু আমি মানুহবোৰে এইখিনিকো ধ্বংস কৰিবলৈ চেষ্টাতেই চলি আছোঁ যেন লাগে। সঁচাই বহুত মানে ক'বলৈ ভাষা নাই, ইমান যে ধুনীয়া। কাৰণ আমি গৈ পোৱা নাই এনেকৈ ঠাইত। হয় গৈছোঁ, কিন্তু ইমান যে ধুনীয়া, বহুত বেলেগ বেলেগ ধৰণৰ ধুনীয়া জেগাত গৈ পাইছোঁ, ঠাইত গৈ পাইছোঁ, কিন্তু মানে ইয়াৰ ধুনীয়াটো বেলেগ, নহয়নে? এখন হ'ল টাৱাং দেই, আকৌ এবাৰ কৈ দিছোঁ, টাৱাঙৰ দৃশ্য হয় খুবেই ধুনীয়া। বহুতেই গৈছে আৰু নোযোৱাও আছে। যদি যোৱা নাই আপোনালোকে যাব, নিশ্চয় চাই আহিব, বহুত ভাল লাগিব। আৰু মই যে যাবলৈ পামনে নাই এই ঠাইত, আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদত মই এদিন ওলাব পাৰিম, চাই আহিব পাৰিম ধুনীয়াকৈ, আৰু ইয়াৰ মজাটো উপভোগ কৰিব পাৰিম। আৰু আপোনালোকে মন গ'লে যাব এইখিনি ঠাইত, ভাল লাগিব। আপোনালোকৰ পৰিয়ালবৰ্গৰ সকলো আৰু আপোন মানুহবোৰৰ লগত যাব। ভগৱানে আশীৰ্বাদ কৰক যে মই এই ঠাইখনলৈ যাব পাৰোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব দেই, আৰু আপোনালোকেও ওলাব এদিন, ভাল লাগিব।